Hello students, এই ভিডিওতে আমি এক্সারসাইজ 2.1 or question number 6 এর সলিউশন করিম। Question number 6 দিছে Shamoli reads 3/4 hours every day. Out of it she spent 2/5 part in studying mathematics and English, 1/6 part for science and rest in studying other subjects. Find out her different study times and arrange them in ascending order. প্ৰশ্নটোত সোধা হৈছে চামলিয়ে ঘৰত প্ৰতিদিনে 3/4 hours পঢ়ে। এইখিনি সময়ৰে 2/5 পাৰ্ট মেথমেটিক্স আৰু ইংলিছত সময় দিয়ে, 1/6 পাৰ্ট ছায়েন্সত সময় দিয়ে, ৰেষ্ট ইন ষ্টাডিং আদাৰ ছাবজেক্ট মানে বাকীখিনি সময় অন্যান্য বিষয়ত খৰচ কৰে। প্ৰশ্নটোত আমাক উলিয়াব দিছে ফাইণ্ড আউট হাৰ ডিফাৰেণ্ট ষ্টাডি টাইমছ মানে তিনিওটা অংশ আমাক নিৰ্ণয় কৰিব দিছে, এৰেঞ্জ দেম ইন এচেণ্ডিং অৰ্ডাৰ আৰু ঊৰ্ধ্বক্ৰমত আমাক সজাব দিছে। প্ৰশ্নটোত আমাৰ দুটা অংশ নিৰ্ণয় কৰিব দিছে, এটা হ'ল ফাইণ্ড আউট হাৰ ডিফাৰেণ্ট ষ্টাডি টাইমছ আৰু এটা এৰেঞ্জ দেম ইন এচেণ্ডিং অৰ্ডাৰ। চাবা কেনেকৈ ইয়াৰ সলিউশন কৰোঁ আমি। কুৱেশ্যন নম্বৰ 6 সলিউশন চাবা। টাইম গিভেন ফৰ শ্যামলি ৰিডছ এভৰি ডে 5/3/4। প্ৰথমে ইয়াক আমি ইম্প্ৰপাৰ ফ্ৰেকশ্যনত লৈ যাম। ইম্প্ৰপাৰ ফ্ৰেকশ্যন মিক্স ফ্ৰেকশ্যনত আছে, ইম্প্ৰপাৰ ফ্ৰেকশ্যনত লৈ যোৱা। এই 4 ঠাইতে লিখিবা। এই 5 আৰু 4 মাল্টিপ্লাই কৰা, 5 4 যা হ'ব 20 আৰু 3 এড কৰি দিয়া হ'ব 23। ইয়াত হ'ল আমি 23/4 পাৰ্ট পালোঁ। কুৱেশ্যনত আকৌ দিছে 2/5 পাৰ্ট ইন ষ্টাডিং মেথমেটিক্স এণ্ড ইংলিছ। মেথমেটিক্স এণ্ড ইংলিছ ৰিডছ equal 2/5 part, 2/5 part, 1/6 part দিছে সায়েন্সত। সায়েন্স SCIENCE সায়েন্স reads equal 1/6 part. Rest in studying other subject, এতিয়া other subject তো আমি নিৰ্ণয় কৰিম কিমান সময় কটাইছিল। Therefore rest in studying other subject other subject subject equal এই other subject টো নিৰ্ণয় কৰিবলৈ হলে আমি 1 মাইনাস কৰি দিম এই দুটা পাৰ্ট 2/5 পাৰ্ট আৰু 1/6 এড কৰি দিয়া। 1 minus 2/5 plus 1/6 এই 1 এ ৰাখা মাইনাস ইয়াত 5 আৰু 6 ৰ এলসিএম কৰোঁ। এলসিএম 5,6 এই 5 দি প্লাই 5 ক যাব কিন্তু 6 ক না যায়, 6 দি প্লাই 6 ক যাব 5 ক না যায়, তেন্তে 5 মাল্টিপ্লাই 6 কৰি দিম, 5 6 যা হ'ব 30। এলসিএম ইয়াত তলত লিখিবা, 5 দি প্লাই 30 ক যাব 6 টাইম, 5 6 যা 30, 6 দি প্লাই এই ওপৰৰ টুক মাল্টিপ্লাই কৰি দিয়া, প্লাস 6 দি প্লাই 30 যাব 5 টাইম, 5 দি প্লাই এই ওপৰৰ 1 ক মাল্টিপ্লাই কৰি দিবা। ইয়াত আমি পাম 1 মাইনাস ইন ব্ৰেকেটৰ ভিতৰত ৰাখিবা 6 2 যা হ'ব 12 প্লাস 5 1 যা হ'ব 5 আৰু তলত হ'ল 30। ইয়াত হ'ব 1 মাইনাস 17 বাই হ'ব 30। এতিয়া এই 1 ৰ তলত এটা 1 লৈ লওঁ, 1 আৰু 30 ৰ এলসিএম হ'ব 30। 1 দি প্লাই 30 ক যাব 30 বাৰ হয়নে, আৰু 1 দি প্লাই এই ওপৰৰ 1 ক মাল্টিপ্লাই কৰি দিবা, মাইনাস 30 দি প্লাই 30 ক যাব এবাৰ মাল্টিপ্লাই কৰিবা 17 ৰ লগত। ইয়াত আমি পাম 31 যা হ'ব 30 মাইনাস হ'ব 17 1 যা 17 তলত হ'ল 30। 30 পৰা 17 গলে আমি পাম 10 ৰ পৰা 7 গলে হ'ব 3, 2 ৰ পৰা 1 গলে হ'ব 1 তলত হ'ল কিমান 30। আমি পালো আদাৰ সাবজেক্টত হি সময় কটাইছিল কিমান 13/30 পাৰ্ট। এতিয়া আমি নিৰ্ণয় কৰিম মেথমেটিক্স আৰু ইংলিছত 2/5 পাৰ্ট তাই পঢ়িছিলে মুঠ অংশৰ পৰা, সায়েন্সত পঢ়িছিলে 1/6 পাৰ্ট আৰু অন্যান্য বিষয়ত পঢ়িছিল 13/30 পাৰ্ট। এতিয়া আমি তিনিটা পাৰ্টেই পালো। এই তিনিটা পাৰ্টৰ আমাক এসেন্ডিং অৰ্ডাৰত সজাব দিছে। এতিয়া এসেন্ডিং অৰ্ডাৰত সজাম আমি 2/5 পাৰ্ট, 1/6 আৰু 13/30। মনত ৰাখিবা এসেন্ডিং অৰ্ডাৰত সজাব হলে ইয়াত থকা
এই ডিনমিনেটৰটোক আমি প্ৰথমে সমান কৰি ল'ব লাগিব ডিনমিনেটৰ কেনেকৈ সমান কৰিম চাবা নাও প্ৰথমে আমি এই 2/5 এই 2/5 পাৰ্টটো লিখিম 2/5 পিছত লিখিম ইকুৱেল দিবা আকৌ 2/5 লিখিবা 1/6 পাৰ্ট লিখিবা আকৌ 1/6 দিবা আকৌ 13/30 যি পাৰ্ট আছে 13/30 লিখিবা ইকুৱেল দি পেলাই আকৌ 13/30 লিখিবা এতিয়া এই ডিনমিনেটৰ যি আছে 5 6 আৰু 30 এই তিনিটা সমান কৰিবলৈ হ'লে আমি এলচিএম কৰিম 5,6,30 5 দি পেলাই 5 1 যা 5 এই 6 6 থাকিব 5 6 যা হ'ব 30 আকৌ 6 দি পেলাই যাব এই 1 1 ৰাখিবা 6 1 যা 6 6 1 যা 6 মাল্টিপ্লাই কৰি দিয়া 5 into 6 into 1 into 1 into 1 ইয়াত 5 6 যা হ'ব 30 31 যা হ'ব 30 এতিয়া এই ডিনমিনেটৰ ইয়াত 30 লিখা ইয়াতো ডিনমিনেটৰত 30 লিখা ইয়াতো ডিনমিনেটৰত 30 লিখা ভালদৰে মন কৰিবা আমি 5 দি পেলাই যদি 6ক মাল্টিপ্লাই কৰোঁ 5 6 যা হ'ব 30 একেদৰে নিউমিনেটৰো তুমি 6 মাল্টিপ্লাই কৰি দিবা 6 দি পেলাই আকৌ 6 5 যা হ'ব 30 এই নিউমিনেটৰৰ লগতো 5 মাল্টিপ্লাই কৰি দিবা ইয়াতো 31 যা 30 হ'ব ইয়াত নিউমিনেটৰৰ লগতো 1 এটা মাল্টিপ্লাই কৰি দিবা ইয়াত আমি পাওঁ 13 1 যা 30 5 1 যা 5 আৰু 2 6 যা হ'ব 12 এতিয়া তুলনা কৰি চোৱা ইয়াত আমাক কৈছে ascending অৰ্ডাৰত সজাব দিছে therefore we get in ascending order ASCENDING ascending order আমি ascending orderত পালো ইয়াত আটাইতকৈ সৰু আছে হ'ল চাবা 5/30 5/30 পাৰ্টটো ক'ত আছে 1/6 তেন্তে ইয়াত লিখিম আমি 1/6 is smaller than পিছত আছে হ'ল আমাৰ 12/30 12/30 আছে 2/5 পাৰ্টত ইয়াত 2/5 দিম আকৌ smaller than 13/30 আটাইতকৈ সৰু হ'ল কি 1/6 তাৰপৰা ডাঙৰ 2/5 আৰু তাৰপৰা ডাঙৰ হ'ল 13/30 ইয়াকে কোৱা হয় ascending order মানে কি সৰুৰ পৰা ডাঙৰলৈ এটোই হ'ল ইয়াৰ এনসাৰ